খুবটাং পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল চাও সঞ্জীৱ বৰগোহাঁইলৈ। কলকাতাৰ মৌমিতা দেৱনাথৰ যি নৃশংস ঘটনা, সেই ঘটনাৰ আউচনিলৈ এটি বিশেষ প্ৰশ্ন কেইটামান সমাজলৈ। মৌমিতা দেৱনাথ এগৰাকী ৩১ বছৰীয়া চিকিৎসক, গণধৰ্ষণৰ বলি। এনেকৈ কিমানজনী নাৰীয়ে ধৰ্ষণৰ বলি হ'ব? কেতিয়া সলনি হ'ব আমাৰ সমাজ? যেতিয়া এজনী নাৰীয়ে ধৰ্ষণৰ বলি হয়, তেতিয়া সেই ধৰ্ষণকাৰীজনৰ বুকুখন কঁপি নুঠেনে? তাৰ দেহৰ কাপোৰবোৰ ফালিবলৈ লওঁতে তাই সেই ভয়ংকৰ সময়ত নিজকে বচাবলৈ চেষ্টা কৰা সময়ত সেই পাখণ্ডবোৰৰ বাৰু মনলৈ নাহেনে নিজৰ মাকৰ মুখখন? তাইৰ দেহত যেতিয়া পাশবিকভাৱে অত্যাচাৰ আৰম্ভ হয়, তেতিয়া বাৰু কেনে পৰিস্থিতি হয় সেয়া আপুনি মই হয়তো কল্পনাও কৰিব নোৱাৰো। কিন্তু দানৱবোৰে কেনেকৈ পাৰে এজনী ছোৱালীৰ ওপৰত ইমান অত্যাচাৰ কৰিবলৈ? যেতিয়া ছোৱালীজনী নিজৰ প্ৰাণ ভিক্ষা মাগে, নিজৰ সতীত্ব ৰক্ষাৰ বাবে তাই যি যুদ্ধ চলায়, শেষত মাথো অসহায় হৈ তিল তিলকৈ নিজ চকুৰে নিজৰ দেহাৰ ওপৰত হোৱা অত্যাচাৰ দেখি চকুলো বৈ আহে মৃত্যু কাকোৱালীলৈ, তেতিয়া সেই পাখণ্ডবোৰে কেনেকৈ পাৰে? তাই হয়তো আত্মায়ো শান্তি নাপায়। তাৰ প্ৰতিশোধ 10 বছৰ 20 বছৰ পাছত হয় জানো? কিয় নহয় এই মৃত্যুদণ্ড অতি সোনকালে? সেই পাখণ্ডবোৰৰ শাস্তি অতি সোনকালে কিয় কৰিব নোৱাৰে? আমাৰ চৰকাৰ কিয় নিমাত? আমাৰ সমাজ ব্যৱস্থা কিয় এনেকুৱা? এগৰাকী নাৰীক কিয় এনেধৰণে পাশবিক অত্যাচাৰ কৰে?